শিৱসাগৰত এনেকুৱা চিষ্টেমত যি বৰ্তমানলৈকে মই দেখা নাই এনেকুৱা মেচিনত ম'ম' বনোৱা যদি আছেও মই নাজানো অন্য ঠাইত আপোনালোকেও যি ম'ম' খাইছে আমিও খাইছোঁ ময়ো খাইছোঁ আজি যি ম'ম' আমি টেষ্ট কৰি আছোঁ লগতো দেখাইছোঁ আপোনালোকক আৰু এজন আছে ভাইটি ৱাচিফ এই ম'মৰ ভিতৰত এয়া অকণমান আপোনালোকক দেখাই দিব বিচাৰোঁ ভালদৰে এয়া সম্পূৰ্ণভাৱে গোটেইখন বৰ ধুনীয়াকৈ যি তেওঁলোকে চিকেন তাৰ লগতে মা মছলা সেইসমূহতো আছেই এইটো আধা যি মই খালোঁ মই এইটো নতুনকৈ আকৌ এবাৰ মই আপোনালোকক ফালি দেখাইছোঁ এইটো চাওক সম্পূৰ্ণভাৱে আপোনালোকে গোটেই এৰিয়াটোতে ধুনীয়াকৈ মিক্সিং হিচাপে আপোনালোকে এই ধৰণে পাব ম'ম' আৰু ম'ম'টোৰ অকল যে এই দেখাইছোঁ দেখিবলৈ ভাল বা ভিতৰত মাল পত্ৰ বেছি আছে সেয়াই কথাই নহয় ম'ম'টো আপোনালোকে খাই চাব সঁচাই বহুত টেষ্ট বহুত ধুনীয়া আৰু এৰিয়াটো কোনখিনিত সেইখিনি আপোনালোকক ভালদৰে কৈ আছোঁ প্ৰথমে খাই লওঁ তাৰপিছত বাকী নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰ কামনাৰে ব'লক আগবাঢ়োঁ অনাগত দিনত যিসকল উঠি আহি আছে তেওঁলোকেও অকল যে চাকৰি এটা লৈ এনেকৈ ধৰণে যে চলিব পাৰি তেনেকুৱা কথাও নহয় এনেকৈ ধৰণেও যি এতিয়া দেখাব বিচাৰি আছোঁ তেনেকৈও আপোনালোকে ভালদৰে চলিব পাৰিব যি চাকৰিতকৈও ভালদৰে চলিব পাৰিব আৰু তেখেতে হৈছে আমাৰ আৰু অনাগত যিসকল উঠি আহি আছে তেওঁলোকৰ বাবে এক প্ৰেৰণা ওচৰলৈকে যাম গৈ মেলি ভালদৰে তেখেতৰ লগত কথা পাতিম প্ৰথমতে তাৰ আগতে এড্ৰেছটো কৈ দিওঁ আপোনালোকে বহুলোকে বৰ্তমানলৈকে গমেই পাইছে যে শিৱসাগৰ বৰপুখুৰী পাৰৰ এই চাৰ্চৰ একেবাৰে সন্মুখত অকণমান ইফালে আহিলে তেখেতক আপোনালোকে দেখা পাইছে যিসকলে বৰ্তমানলৈকে গম পায় সেইসকলে আৰু আমিও যি বহুদিন ধৰি শুনি আছিলোঁ আজি যি মই আৰু লগত এইজন যি ৱাচিফ এইজন যি আমি দুজন ওলাই আহিলোঁ তাৰপৰা ই ক'লে যে ইয়াতে ম'ম' খাওঁ বহুত দিন ধৰি বোলে শুনি আছোঁ যে বহুত ধুনীয়া বনাই বোলে সেইবুলি ভাবিলোঁ যে খাওঁ তাৰপিছত খালোঁ সঁচাই বহুত ভাল লাগিলে আৰু তেখেতে যি ম'ম' বনায় সেই ম'ম' হাতেৰে নবনায় মেচিনেৰে বনায় তেখেতৰ ঘৰত ফেক্টৰী আছে আৰু এটা বস্তু দেখাব বিচাৰিম এই যি বাইকখন দেখিছে এই বাইকখনৰ লগতে তেখেতে এনেকৈ লগাই লৈ ঠেলাখন এনেকৈ বনাই লৈছে যি যোৱাৰ টাইমত তেখেতে বাইকখন ষ্টাৰ্ট দি ধুনীয়াকৈ ঘৰলৈ গুচি যাব পাৰে তেখেতৰ সুবিধা হয় যে বেলেগে ঠেলা ঠেলি নিব লাগে মোৰ নামটো নমস্কাৰ গৌতম কলিতা হয় মোৰ ঘৰ আপোনাৰ পানীদিহিং চৰুগুৱাত হয় পানীদিহিং চৰুগুৱা আৰু তেখেতৰ লগত অলপ আগত যে আমি কথা বতৰা পাতিলোঁ মই আপোনাৰ ৰজাবাৰী জুনিয়ৰ কলেজৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী কৰিছোঁ আৰু মই আপোনাৰ ডিমৰ পৰা মই গ্ৰেজুৱেশ্যন কৰিছোঁ মই গ্ৰেজুৱেশ্যন কৰাৰ পিছতো মই এটা মানে কি প্ৰাইভেট বেংকিং ছেক্টৰত মই কাম কৰিছিলোঁ আদিত্য বিৰলা বুলি কয় আদিত্য বিৰলা কেপিটেল মই তাত আপোনাৰ কাম কৰি আছিলোঁ খুব বেছি 5 বছৰমান কাম কৰিলোঁ আপোনাৰ 19ৰ পৰা আপোনাৰ 24 ডিচেম্বৰত মই ৰিজাইন মাৰিলোঁ তাত এটা ভাল দৰমহাই পাইছিলোঁ বাৰু কিন্তু তেতিয়াও আপোনাৰ কি হয় অকণমান মানে নিজে স্বাধীনতা বোলা বস্তুটো নাই বা প্ৰাইভেট ছেক্টৰবোৰত জানেই আপোনালোকে কি হয় কি নহয় এইকাৰণে এইটো ওলাই আহি পেলাই তাৰ পৰা মোৰ দাদা এজন আমাৰ তাৰে নৱজ্যোতি নিয়োগ বুলি কয় তেওঁৰ লগ পালোঁ তেওঁ লগ পাই পেলাই গোটেই কনচেপ্টটো আমি দুজনেই মানে হেৰি কৰিছোঁ মানে এই যিটো ছেটআপ তোমালোকে কৈছা দুজন আছোঁ পাৰ্টনাৰশ্বিপ হিচাপত আচ্ছা যি অলপ আগতো তুমি যি কৈছিলা যে ফেক্টৰী আছে ঘৰতে হয় যি মেচিনতে এইবিলাক বনোৱা হয় প্ৰায় 1.5 কুইণ্টেল 2 কুইণ্টেল মান একেলগে ম'ম' বনোৱা হয় আৰু এই ম'ম' যি সম্পূৰ্ণভাৱে আটাৰে বনোৱা ইয়াত ময়দা মিক্সিং নহয় এইটো মোৰ দোকানখনৰ নাম খাইচাং হয় আচ্ছা দোকানখনৰ নাম মই ক'বলৈ পাহৰিলোঁ খাইচাং দোকানৰ নাম এটা আমাৰ দুবিধ ম'ম' পায় আটা পনীৰ ম'ম' আৰু আপোনাৰ চিকেন আটা ম'ম' হয় যি অকমান আগত মই সুধিছিলোঁ যি ক'লেই যে প্ৰায় 6টামান এনেকুৱা ধৰণৰ ঠেলা শিৱসাগৰৰ আশে পাশে আছে হয় আৰু ঘৰত আছে যিটো মেচিন সেই মেচিনটোত প্ৰায় 2 কুইণ্টেলৰো অধিক একেবাৰতে বনোৱা হয় সেই একেবাৰে যে বনোৱা হয় তেতিয়াতো বস্তুটো একেদিনাখনেতো 2 কুইণ্টেল শেষ হৈ নাযায় সেইটো কি হিচাপে প্ৰিজাৰ্ভ কৰা হয় এইটো আমি কি হয় আমি পেকেটিং কৰোঁ আমি পেকেটিং কৰি পেলাই আমি ডিপ ফ্ৰিজত আমি বস্তুটো প্ৰথমতে ৰখাওঁ ডিপ ফ্ৰিজত ৰখাই পেলাই আমি তাৰ পৰা বস্তুটো চেল কৰোঁ এতিয়া যে ডিপ ফ্ৰিজত এইটো বস্তু যে 2 কুইণ্টেল মান একেলগে বনাই মেলি ৰখা হয় 6খনমান ঠেলা আছে বেলেগেতো নিনিয়ে অকল তোমাৰ তাৰ পৰাই যিখিনি হয় তোমাৰ পৰাই যায় বেলেগে নি মেলি বিকে নেকি প্ৰায়তো এসপ্তাহ 10 দিন মান লাগি যায় কিজানি শেষ হ'বলৈ এসপ্তাহ মিনিমাম এসপ্তাহ লাগে সেই এসপ্তাহ যে ডিপ ফ্ৰিজত ৰখা হয় ইয়াৰ টেষ্টটো কিবা চেঞ্জ হৈ যায় নি বা স্বাস্থ্যজনিত কাৰণত কিবা বেয়া হ'ব পাৰে নি আমাৰ বাবে এসপ্তাহ ৰখাৰ বাবে কি হয় আপোনাৰ ডিপ ফ্ৰিজত যদি আপুনি যদি ম'ম'টো যদি প্ৰথম যদি আমাৰ ইয়াত এতিয়া হাতেৰে আপোনাৰ কিমান খুব বেছি 20-30 প্লেট এনেকে মানে ম'ম' বনায়
ম'ম' বনালে আপোনাৰ ডিপ ফ্ৰিজত মানে ৰখাবও নোৱাৰে বা ৰাখিলে তেওঁলোকৰো এইটো নোপোচায় বস্তুটো আপুনি ডিপ ফ্ৰিজত যদি আপুনি যদি বস্তুটো যদি ৰখা হয় তেতিয়া বোলে আপোনাৰ ম'ম'টো টেষ্টটো এটা বেলেগ হৈ আহে আৰু আপোনাৰ ডিপ ফ্ৰিজত ৰাখিলে আপোনাৰ কোনো ধৰণৰ মানে প্ৰব্লেম নহয় আমাৰ নৰ্মেল ফ্ৰিজবিলাকত যদি আমি যদি ৰাখি দিওঁ তেতিয়াহ'লে বস্তুটো বেয়া হৈ যায় যদি বাই চান্স যদি আমি যদি ষ্টিম কৰি পেলাই যদি ম'ম'টো যদি ৰাখোঁ তেতিয়াহ'লে ম'ম'টো বেয়া হৈ থাকিব আচ্ছা মানে ইয়াত ষ্টিম কৰা নহয় Steam- অকল মানে সেই কেঁচাকে কেঁচাকে আটাকে বনাই মেলি তাত থৈ দিয়া হয় তাত থৈ দিয়া হয় যদি পেকেটিং কৰি। আজি যেনিবা মোৰ কথাটো কৈছো ম'ম'টো যেনিবা মোৰ থাকি গ'ল বাই চান্স যেনিবা থাকি গ'লে যদি মই যদি এইটো ডিপ ফ্ৰিজত যদি মই যদি থৈ দিওঁ বা ফ্ৰিজিং যদি কৰি থওঁ তেতিয়া মই এইটো ম'ম'টো খায়ো টেষ্ট নালাগিব আৰু ম'ম'টো আপোনাৰ বেয়া হৈ গৈ যাব এইটো আপোনাৰ সম্পূৰ্ণৰূপে আমি যদি কেনেবাকৈ যদি কেতিয়াবা 3-4 প্লেট থাকি যায় বা সম্পূৰ্ণ ভাল হয় বুলিও নহয় কেতিয়াবা ব্যৱসায় আপোনাৰ আপ ডাউন আছেই সেইকাৰণে বস্তুটো যিখিনি যদি বস্তু হয় এইটো আমি কি হয় আমাৰ মাছৰ পুখুৰী এনেকুৱা এটা মাছে খায় বস্তুটো আমাৰ পুখুৰী আছে তাত আমি এইটো মানে যিটো বনি যায় সেইটো এদিনে ইউজ হয় এদিনে এইটো কৰা কিমান দিন হ'ল মোৰ আপোনাৰ 6-7 মাহৰ ওপৰত হৈছে 6-7 মাহ 6-7 মাহ এতিয়া চাকৰি এৰি এইটোত মুঠতে ছেটিছফাই আছে ন মই ভালেই পাইছোঁ এতিয়ালৈকে মই নিজৰ ইচ্ছামতে আহিব পাৰিছোঁ এতিয়া মই আপোনাৰ ঘৰৰ পৰা আপ ডাউন কৰিব পাৰিছোঁ মানে ইয়াত নিজ স্বাধীনভাৱে হেৰি কৰিব পাৰিছোঁ এতিয়া চাকৰিত যিটো পইচা আছিলে হয় সেই পইচা হিচাপে ইয়াত পইচাটো সমানে নে বেছি নে কম নাই আপোনাৰ তাত আমি কিমান পাওঁ 25-26 হাজাৰ টকা আমি মান্থলি পাইছোঁ যিহেতু প্ৰাইভেট কাম হয় ইয়াততো আপোনাৰ এতিয়াতো চাবলৈ যদি যাওঁ ইয়াত আপোনাৰ ভাল ইনকমেই হয় ঠিক আছে ইমানখিনি আৰু কিবা ক'ব লগা আছেনে চবেই আহক আমাৰ অসমীয়া ল'ৰাই যিমানে মানে কি এনেকুৱা কাম কৰিছে চবকে উৎসাহ দিয়ক হেৰি কৰক আৰু যদি কেনেবাকৈ যদি আমাৰ যদি এতিয়াই যদি আমি যদি মাৰ্কেটখন যদি নলওঁ পিছলৈ আমাৰ দিগদাৰ হৈ যাব আপোনাৰ এটা কথা ব্যৱসায় যদি আপুনি যদি সৰুৰ পৰা যদি নকৰে তেতিয়া আপুনি ডাঙৰ যদি আজি লাখ টকা লগাই পেলাই যদি দোকান এখনো যদি খোলে আপুনি তাত একো মানে গমগতি নাপাব লাভ লোকচান ধৰিব নোৱাৰিব যদি সৰুৰ পৰা যদি আপুনি যদি ব্যৱসায় পইচাই যদি লগায় বা তেতিয়াহ'লে আপোনাৰ কি হ'ব বস্তুটো ব্যৱসায়টো মানে ভালকৈ মানে আপোনাৰ এক্সপিৰিয়েঞ্চটো মানে ভাল হ'ব আৰু ঠিক আছে এই যি আপোনালোকৰ বাবে যি উঠি অহা প্ৰজন্ম যিসকলৰ বাবে সেইসকলৰ বাবে তেখেতে ক'লে যে লাখ টকা এবাৰতে লগাই মেলি যে মই কিবা এটা কৰি ল'ম তেনেকুৱা কথা নহয় এনেকৈ ধৰণে লাহে ধীৰে ধুনীয়াকৈ কৰি মেলি তাৰপিছত ইয়াৰ পৰা যদি আপুনি কৰি যায় তেতিয়া পিছ হুৰুকি আহিব লগা নহয় আৰু তেখেতৰ দেখুওৱা মূল কাৰণ হৈছিলে এয়াই যে শিৱসাগৰত এনেকুৱা ছিষ্টেমত যি বৰ্তমানলৈকে মই দেখা নাই এনেকুৱা মেচিনত ম'ম' বনোৱা যদি আছেও মই নাজানো ভুলো হ'ব পাৰে কিজানি আৰু মেচিনত বনাইছে খায়ো বহুত ভাল লাগিছে আপোনালোকলৈও মোৰ ফালৰ পৰা অনুৰোধ থাকিলে এয়া কোনো প্ৰমোশ্যন ভিডিঅ' নহয় আহিলোঁ নিজে খালোঁ ভাল লাগিলে আৰু লগতে যি দেখিছোঁ যে আমাৰ এই ওচৰৰে ল'ৰা তেখেতকো উৎসাহিত কৰিবৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ আশা কৰিলোঁ আপোনালোকেও ইয়ালৈ আহিব তেখেতৰ পৰা খাব সঁচাকৈ আপোনালোকে ভাল পাব কাৰণ মই বৰ্তমানলৈকে যিমান ভিডিঅ' আপোনালোকক দি গৈছোঁ ইয়াত যে এনেই কিবা এটা প্ৰমোশ্যন কৰিব লাগে কিবা এটা ক'ব লাগে তেনেকৈ ধৰণে কৈ দিওঁ তেনেকুৱা কথা নহয় যিটো নিজেই ভাল পাইছোঁ বা নিজে যিটো দেখাব লাগে বুলি ভাবোঁ সেইটোকে আপোনালোকৰ আগত দেখাওঁ বাকী ভাল লাগিলে তোমাক লগ পাই বাকী তোমাৰ লগত যিখিনি কথা পাতিলোঁ সেইখিনিলৈ আৰু এটা বস্তু থাকি গ'ল বয়স কিমান মোৰ বয়স এতিয়া আপোনাৰ 26 মই ক'লোৱেই বৰ্তমান সময়লৈকে তেখেতে যিটো ছেটআপ কৰিছে অনাগত দিনত আৰু অলপ আগবাঢ়ি যোৱা আৰু ডাঙৰ হওক এয়াই আশা থাকিলে আৰু লগতে পুনৰবাৰ এজন ব্যক্তি যি অকণমান দেখাই দিছোঁ তেখেতকো ধন্যবাদ জ্ঞাপন কৰিলোঁ বাকী ইমানখিনিয়ে আছিলে ভিডিঅ'টো আপোনালোকৰ অকলে আগবঢ়ালোঁ